বিহাৰৰ ৰাজধানী পাটনাৰ পৰা হাওৰালৈ গৈ থকা বন্দে ভাৰত এক্সপ্ৰেছ এখনত এজন লোকৰ সৈতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে লোকজনে প্লেটফৰ্মৰ পৰা ট্ৰেকত নামি গুটখা থুবলৈ চেষ্টা কৰিছিল। সেই সময়তে তীব্ৰ বেগেৰে বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখন সেই স্থানত উপস্থিত হয়। ৰেলখনৰ চালকে অবিৰতভাৱে হৰ্ণ বজাই সতৰ্ক কৰাৰ পিছতো লোকজনে কোনো গুৰুত্ব নিদিয়ে। ফলত ৰেলখন ওচৰ পোৱাৰ লগে লগে তেওঁ ৰেলখনৰ আঘাতত পতিত হয়। এই ঘটনা বাৰ ৰেল ষ্টেচনত সংঘটিত হৈছে। ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে লোকজন প্লেটফৰ্মত গুটখা খাই থকা অৱস্থাত ট্ৰেকত থু পেলাইছিল আৰু সেই সময়তে ৰেলখন দ্ৰুতগতিত আহি পৰে। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে লোকজন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত উপস্থিত থকা লোক আৰু ৰেল আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক বাৰ মহকুমা চিকিৎসালয়লৈ লৈ যায়। অৱস্থাৰ অৱনতি ঘটাত পিছত তেওঁক পাটনালৈ প্ৰেৰণ কৰা হয়, কিন্তু দুখজনকভাৱে পথতে তেওঁৰ মৃত্যু হয়।